তুষাৰৰ শুভ্ৰ দলিচাই থাকিছে কাজিৰঙা এয়া তুষাৰপাত বা বৰফৰ আচ্ছাদন নহয় বাৰ্নিং কণ্ট্ৰৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমিৰ দৃশ্য হেয়া নয়নাভিৰাম দৃশ্যৰে উজ্বলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে তৃণভূমি অঞ্চল এনেকৈ আৱৰি ধৰিছে এতিয়া শুভ্ৰ দলিচাই আমি দৃশ্য আপোনালোকক দেখুৱাইছো এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক নয়নাভিৰাম দৃশ্য তুষাৰৰ শুভ্ৰ দলিচাই থাকিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পিছে এয়া তুষাৰপাত বা বৰফৰ আচ্ছাদন নহয় বাৰ্নিং কণ্ট্ৰৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমিৰ দৃশ্য এয়া নয়নাভিৰাম দৃশ্যৰে উজ্বলি উঠিছে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে তৃণভূমি অঞ্চল এতিয়া এনেকৈ আৱৰি ধৰিছে শুভ্ৰ দলিচাই হয় শেহতীয়াভাৱে এতিয়া কাজিৰঙা বুঢ়াপাৰ অঞ্চলত যেহেতু সেইটো অঞ্চল ব্ৰহ্মপুত্ৰৰ চৰ্চা পৰিলেখীয়া তাতে ব্ৰহ্মপুত্ৰৰ বালিচৰ আছে আৰু সেই বালিচৰবিলাকত আপোনাৰ কেৱল মাত্ৰ আপোনাৰ উলুখেৰহে পাব তাত উলুখেৰৰ বাহিৰে বেলেগ গছ গছনি তাত নাই আৰু এতিয়া এই সময়ত এইটো বতৰত মানে উলুখেৰবিলাক ফুলিবলৈ আৰম্ভ কৰিছে এতিয়া আৰু উলুখেৰ ফুলিলে মানে আপোনাৰ আঁতৰৰ পৰা দেখিবলৈ একেবাৰে আপোনাৰ হিম পৰা দলিচাৰ দৰে হৈ থাকে আৰু বৰ আকৰ্ষণীয় হয় তাৰ মাজে মাজে আপোনাৰ জীৱ জন্তুবিলাক চৰি থাকে এটা পৰ্যটকৰ কাৰণে এটা বৰ আকৰ্ষণীয় পৰিৱেশ এটাৰ সৃষ্টি হয় পৰ্যটকে উপভোগ কৰিবলৈকে যোৱা দেখা হয় তাৰ মাজতে এটা মানে খুব ধুনীয়া এটা মানে আভিজাত্যপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি হয় প্ৰকৃতিত আৰু তাতে মানে আপোনাৰ জীৱ জন্তুবিলাকৰ বিচৰণ কৰিলে মানে তাতে ধুনীয়াকৈ সুন্দৰকৈ পৰ্যটকসকলে উপভোগ কৰিবলৈ পায় সেইটো এটা ভাল মানে পৰ্যটকসকলৰ কাৰণে আকৰ্ষণীয় হৈ পৰিছে হয় তাতে মানে উলুখেৰ য'ত থাকে তাতে এবিধ দুষ্প্ৰাপ্য চৰাই পোৱা যায় আমি তাক উলুমৰীয়া বুলি কওঁ ইংৰাজীত কয় বেংগল ফ্ল'ৰিকান সেই চৰাইবিধৰ তাত বাসস্থলী আৰু এই চৰাইবিধ এতিয়া এইটো সময়ত সিহঁতৰ মানে ব্ৰিডিং ছিজন হয় আৰু সেইটো কাৰণে সিহঁতি তাতে চালি ধৰি মৰা চৰাইৰ দৰে নচা বগা কৰি থাকে সেইটো বৰ আকৰ্ষণীয় হয় এইটো দৃশ্য হয় শৰতৰ কঁহুৱাৰ দৰে আৰু ইয়াতে কাজিৰঙাত কি হৈছে এই যিবিলাক কিছুমান ঘাঁহ আছে প্ৰতিটো মানে বতৰতে সিহঁতৰ ফুল ফুলিবলৈ আৰম্ভ কৰে এতিয়া উলু ফুলিছে তেনেকৈ ঠিক আপোনাৰ নৱেম্বৰ ডিচেম্বৰত আপোনাৰ ফুলিব ইকৰাবিলাক ফুলিবলৈ আৰম্ভ কৰে তেনেকুৱা ধৰণৰ বেলেগ সময়ত বেলেগ ঘাঁহৰ মানে ফুল হয় Absolutely, বুঢ়াপাহাৰৰ যেটো গ্ৰাছলেণ্ড এইটো বহুত ধুনীয়া ক'বলৈ গ'লে এইটো উলু ঘাঁহ যেটো কয় যেটো একদম মানে বগা এতিয়া আহিছে আৰু এই উলু ঘাঁহটো আমাৰ বহুত স্পেচিয়েল আমাৰ এই বেংগল ফ্ল'ৰিকান উলু ময়ৰাৰ কাৰণে তো অ'কে য়েছ আই থিংক এইটো ভাল কথা কেনে এইটো একেবাৰে এটা বেলেগ এটা লুক আমাৰ কাজিৰঙাৰ আছে কাজিৰঙাৰ প্ৰত্যেকটো ছিজনত এটা বেলেগ এতিয়া অকণমান পিছত আমাৰ আঝাৰটো এতিয়া ফ্লাৰিং হ'ব তো আই থিংক